সুপ্রভাত। আজি পবিত্র শ্রমিক দিবস। পবিত্র বুলি এই কারণেই কৈছো কারণ আমার হিন্দু পরম্পরা অনুসৰি বিশ্বাস করা হয় যে কর্মই ধর্ম, অর্থাৎ ওয়ার্ক ইজ ওয়ার্শিপ। এই সূত্র অনুসৰি আমি এই শ্রমিক দিবস নামৰ যিটো দিবস, এই দিবসটোক পবিত্ৰ শ্রমিক দিবস বুলি ক'ব পাৰোঁ। শ্রমিক দিবসৰ ইতিহাস বহু পুৰণি। যদি আমি ভালদৰে ইতিহাসৰ পাত লুটিয়াই চাওঁ তেতিয়াহ'লে এটা উদাহৰণে স্পষ্ট কৰি দিব যে শ্ৰমিকসকলে আমাৰ সমাজখনৰ প্ৰতি কি কি অৱদান আগবঢ়াই আহিছে। চীনৰ যি বৃহৎ প্ৰাচীৰ আছে, এই প্ৰাচীৰখন নিৰ্মাণ কৰিবলৈ প্ৰায় ৩,০০০ বছৰ লাগিছিল আৰু এই ৩,০০০ বছৰৰ ভিতৰত ২১,০০০ কিলোমিটাৰ দীঘল এখন দেৱাল নিৰ্মাণ কৰিছিল চীন দেশে নিজৰ সীমান্তৰ সুৰক্ষাৰ বাবে। আৰু সেই দেৱালবিলাকত কাম কৰা যিসকল বনুৱা আছিল, বহু বনুৱাৰ সেই দেৱালখন বনাই থাকোঁতেই মৃত্যু হৈছিল আৰু কোৱা হয় যে প্ৰায় ৪ লাখ, অৰ্থাৎ চীনৰ হিচাপ অনুসৰি প্ৰায় ৪ লাখ শ্ৰমিকে সেই দেৱালখন বনাই থাকোঁতেই নিজৰ জীৱন উৎসৰ্গা কৰিছিল। গতিকে ভাবক শ্ৰমিকসকলে কিমান শ্ৰম আৰু ত্যাগৰ ফলত আমাৰ সুৰক্ষাৰ কাৰণে বা আমাৰ ভালৰ কাৰণে তেওঁলোকৰ আত্মবলিদান দি আছে। ঘটনা হ'ল ১৮৮৪ চনৰ। সেইদিনা আমেৰিকাৰ শ্ৰমিকসকলে চিকাগোৰ হে মাৰ্কেট নামৰ এটুকুৰা বিশেষ ঠাইত এখন শান্তিপূৰ্ণ সভা অনুষ্ঠিত কৰিছিল। সভাখনৰ উদ্দেশ্য আছিল এয়াই যে আমেৰিকাৰ যিসকল পুঁজিপতি ব্যক্তি আছিল তেওঁলোকে শ্ৰমিকসকলক হাড় ভগা শ্ৰম কৰাইছিল। শ্ৰম কেতিয়াবা ১০ৰ পৰা ১৬ ঘণ্টা পৰ্যন্ত হৈছিল। গতিকে শ্ৰমিকসকলে এটা সিদ্ধান্তত উপনীত হৈছিল যে তেওঁলোকে ৮ ঘণ্টা কাম কৰিব, ৮ ঘণ্টা বিশ্ৰাম কৰিব আৰু ৮ ঘণ্টা অৱসৰ বিনোদন কৰিব, অৰ্থাৎ তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি নিজৰ জীৱনটো যাপন কৰিব। কিন্তু যিটো পুঁজিপতি শ্ৰেণী থাকে, সেই পুঁজিপতি শ্ৰেণীটোৱে সদায় শ্ৰমিকৰ পৰা কাম আদায় কৰি ল'বলৈ বিচাৰে আৰু সেই অনুক্ৰমে আমেৰিকাত শান্তিপূৰ্ণভাৱে সমবেত হোৱা সেই লোকসকলৰ ওপৰত পুলিচে নিৰ্বিচাৰ আক্ৰমণ কৰে। যিহেতু এই যি আন্দোলন চলিছিল বা এই যি প্ৰতিবাদ শ্ৰমিকসকলে কৰিছিল, এইটো আৰম্ভ হৈছিল ১৮৮৪ চনৰ ১ মে তাৰিখৰ দিনা আৰু এই যি প্ৰতিবাদ ৪ মে তাৰিখলৈকে চলি আছিল। পুলিচে প্ৰতিবাদী জনতাৰ ওপৰত বা শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা জনতাৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে আৰু এঠাইত বোমা বিস্ফোৰণো ঘটায়। লগে লগে তাত শ শ শ্ৰমিকৰ মৃত্যু হয় আৰু এই গোটেই যি ঘটনা, এই গোটেই ঘটনাই গোটেই বিশ্বক জোকাৰি যায়। ১৮৮৯ চনত ফ্ৰান্সত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়, যিখন সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে শ্ৰমিকসকলৰ বাবে এটা বিশেষ দিন থকা উচিত আৰু যিহেতু ১ মে তাৰিখৰ দিনাই শ্ৰমিকসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰা হৈছিল, তাতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ১ মেৰ তাৰিখটো ইণ্টাৰনেশ্যনেল লেবাৰ ডে, অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হ'ব। ভাৰতবৰ্ষত ১৯২৩ চনৰ ১ মে তাৰিখৰ পৰা এই শ্ৰমিক দিৱস বা লেবাৰাৰ্ছ ডে পালন কৰি অহা হৈছে। আমি জানো যে ভাৰতবৰ্ষত শ্ৰমিকসকলৰ সংখ্যা যথেষ্ট বেছি আৰু শ্ৰমিকসকলৰ জৰিয়তে কেইবাবাৰো ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত তেওঁলোকৰ যি শ্ৰমিক দলৰ শাসন, সেই শাসনো আৰম্ভ হৈছে। যিকিনো শ্ৰমিকসকল বা মজদুৰসকল আমাৰ সমাজৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। গতিকে তেখেতসকলৰ প্ৰতি আমি সদায় শ্ৰদ্ধা জনোৱা উচিত আৰু শ্ৰমিকসকলৰ নামত উৎসৰ্গিত যি মে দিৱস বা শ্ৰমিক দিৱস, এই শ্ৰমিক দিৱসো আমি উলহ মালহেৰে সৈতে পালন কৰা উচিত।